ছয়গাঁৱৰ গোবৰ্ধনত চিমেণ্ট উদ্যোগৰ বিৰুদ্ধে মানৱ শৃংখল। ছয়গাঁৱত চিমেণ্ট উদ্যোগৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ পিছতো গা লৰা নাই চৰকাৰ তথা প্ৰশাসনৰ। ছয়গাঁৱৰ গোবৰ্ধনত শুক্ৰবাৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আল্ট্ৰাটেক চিমেণ্টৰ উদ্যোগ স্থাপনৰ বিৰুদ্ধে বৃহৎ মানৱ শৃংখল কাৰ্যসূচী। ৰাভা ছাত্ৰ সন্থা ভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত এই বিগত 4 মাহৰ পৰা ধাৰাবাহিক প্ৰতিবাদ। মাটিৰ দালাল সুন্দৰ দাস, ৰূপৰাজ তালুকদাৰ লগতে কেইবাগৰাকীৰ বিৰুদ্ধেও ৰাইজৰ গুৰুতৰ অভিযোগ। দালাল চক্ৰৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিৰুদ্ধেও সৰব স্থানীয় ৰাইজ। এতিয়া চাব যে আমাৰ প্ৰায় 5টা ৰাজহুৱা গাঁও আৰু এই ৰাজহুৱা গাঁৱত প্ৰায় 1000 বিঘা আমাৰ কৃষিভূমি আছে। যে আজি এই কৃষিভূমিখিনি যে তেওঁলোকে আচলতে আমি তেওঁলোকক ইতিমধ্যে আমি এই দালাল শ্ৰেণীখিনিক চিনাক্ত কৰিছোঁ যে আমাৰ যিখিনি কৃষিভূমি আচলতে এই কৃষিভূমিখিনি তেওঁলোকে যে ইয়াতে তেওঁলোকে পোনপ্ৰথমে তিৰুপতি বিল্ডাৰ্ছৰ নামত মানে ক্ৰয় কৰিছিলে আৰু এই তিৰুপতি বিল্ডাৰ্ছে গৈ আজিৰ দিনত আল্ট্ৰাটেক কোম্পানীক হস্তান্তৰ কৰিছে। দুখৰ বিষয় যে আমি ইতিমধ্যে কেইবালানি এই কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু আমাৰ ৰাইজত ইয়াতে আমাৰ 100% মানুহে এইটোৰ বিৰোধিতা কৰি আছে। কিন্তু যিটো দালাল চক্ৰ, এই দালাল চক্ৰটোৰ জৰিয়তে তেওঁলোকে মাটিবিলাক ক্ৰয় কৰিবলৈ সক্ষম হৈছে। অকল ক্ৰয় কৰাই নহয়, ইয়াতে যি চৰকাৰৰ ৰাজহ, যে চৰকাৰৰ ৰাজহ চৰকাৰে ইয়াত ক্ষতিগ্ৰস্ত হৈছে। যে আজি তেওঁলোকে আমাৰ যিখিনি পোনপ্ৰথমে যিখিনি মানুহৰ পৰা মাটিখিনি লৈছিলে, একচুৱেলি তেওঁলোকৰ পৰা কৃষি কৰিম বুলি এই মাটিখিনি ক্ৰয় কৰিছিলে। আজি দেখা পাইছোঁ যে তেওঁলোকক কেইজনমান দালালৰ জৰিয়তে তেওঁলোকে চিমেণ্ট কোম্পানীক দিবলৈ সক্ষম হৈছে। আৰু নাই ইয়াতে জড়িত বিশেষকৈ যে ইয়াত এজন যে অনা অসমীয়া মানুহ মানে তিৰুপতি বিল্ডাৰ্ছত ৰাহুল তেওৱাৰী নামে মেইন দালাল হৈছে ৰাহুল তেওৱাৰী। আৰু এই ৰাহুল তেওৱাৰীক আমাৰ কেইজনমান দালাল যেনে জলসিঞ্চনৰ কৰ্মচাৰী সুন্দৰ দাস, আন এজন ৰূপৰাজ তালুকদাৰ, আন এজন অকণ বড়ো কাকতি আৰু লগতে আৰু 3-4জন দালাল তেওঁলোকৰ লগত জড়িত হৈ আছে। আৰু ইতিমধ্যে তেওঁলোকক আমি চিনাক্ত কৰিছোঁ আৰু তেওঁলোকক কৈছোঁ যে আপোনালোকে কৃষিভূমিৰ নামত ক্ৰয় কৰি আপোনালোকে দালালৰ জৰিয়তে চিমেণ্ট কোম্পানী কিয় হস্তান্তৰ কৰি আছে। যে তেওঁলোকে আমাৰ কথা মানা নাই। ইতিমধ্যে ৰাইজ আমি সজাগ হৈ আছোঁ আৰু যিকোনো মুহূৰ্ততে যে ইতিমধ্যে আমি ৰাইজৰ ওচৰত গৈ সজাগতা সভা আমি পাতিছোঁ আৰু এই সজাগতা সভাবিলাকত ৰাইজক আমি সজাগ কৰি দিছোঁ। যদি এই দালাল শ্ৰেণী আহি গাঁৱত সোমায় তেতিয়াহ'লে আমাক খবৰ দিব, আমি গৈ তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম। আৰু কি ধৰণে তেওঁলোকে এই কৃষিভূমিবিলাক ক্ৰয় কৰি যে তেওঁলোকে চিমেণ্ট কোম্পানী হস্তান্তৰ কৰি আছে। দুখৰ বিষয় যে তেওঁলোকে 8 লাখ কৰি মাটি ক্ৰয় কৰি তেওঁলোকে 18 লক্ষ টকাত বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আকৌ 14 লাখ টকাত লৈ পেলাই তেওঁলোকে 28 লাখ টকাত মাটি বিক্ৰী কৰি আছে। দুখৰ বিষয় যে আজি এই কৃষকবিলাকক কি ধৰণে তেওঁলোকে শাসন কৰি আছে। আমি বাৰে বাৰে আশা কৰি আছোঁ বা দাবী কৰি আছোঁ ইয়াত কৃষিভূমিত চিমেণ্ট ফেক্টৰী হ'ব নালাগে। আৰু গোটেই জনবহুল এলেকাত চিমেণ্ট ফেক্টৰী হোৱাটো আমাৰ কাৰণে অত্যন্ত বিপদজনক। আৰু এই ৰাভাচং এলেকাত 200ৰ ওপৰতো চিমেণ্ট ফেক্টৰী আছে, কিন্তু আমি কোনোদিন ফেক্টৰী এগেইনষ্টত যোৱা নাই। কিন্তু এই চিমেণ্ট ফেক্টৰীয়ে গোটেই অঞ্চলটোক ধ্বংস কৰি পেলাব। গতিকে এনেকুৱা ধ্বংস কৰা ফেক্টৰী আমাক নালাগে আৰু কোনোপধ্যে আমি চিমেণ্ট ফেক্টৰী হ'ব নিদিওঁ। ইতিমধ্যে প্ৰতিবাদী সভা, ধৰ্ণা কাৰ্যসূচী আৰু মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ হৈছে। ইয়াৰ পিছতো আমি জংগী আন্দোলন কৰিম যেতিয়ালৈকে ইয়াত কৃষিভূমিত চিমেণ্ট ফেক্টৰী বন্ধ নহ'ব। দালালৰ কথা আমি ক'ব নাযাওঁ। মুঠৰ ওপৰত আমি কৃষিভূমিত আমি চিমেণ্ট ফেক্টৰী হ'ব নিদিওঁ। আৰু ইয়াত যিসকল মানুহ দালালগিৰি কৰিব আৰম্ভ কৰিছে তেখেতসকলক সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ, সকীয়াই দিছোঁ। যদি তেখেতসকলে নামানে, ৰাইজ সজাগ হৈছে আৰু ৰাইজ সজাগ হোৱাৰ পিছত তেখেতসকলৰ অস্তিত্ব ইয়াত নহ'ব। ৰাইজ যেতিয়া অস্তিত্বৰ সংকটত ভুগিব কিন্তু তেখেতসকলৰ অস্তিত্ব নোহোৱা হৈ যাব। সেইটো ফাইনেল। ইয়াত
ইয়াত বিভিন্ন প্ৰকাৰৰ মানুহ জড়িত হৈ আছে কোন জড়িত আমি নাজানো কিন্তু যিখিনি জানিছোঁ তেখেতসকলে সকীয়াই দিছোঁ তেখেতসকলে যাতে ইয়াৰ পৰা আঁতৰি যাওক চিমেণ্ট ফেক্টৰী গঢ়াৰ কাৰণে তেখেতসকলে যিখিনি প্ৰপগাণ্ডা কৰিছে সেইটো বন্ধ কৰি দিয়ক আৰু এইবোৰ যদি বন্ধ নকৰে তেখেতসকলে ইয়াৰ পৰিণাম ভুগিব লাগিব আৰু ইয়াৰ কাৰণে আমি দায়ী নহ'ম ইয়াৰ কাৰণে ৰাইজ দায়ী নহ'ব ইয়াৰ কাৰণে তেখেতসকলে নিজেই দায়ী হ'ব নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com